Hello students, আজি এই ভিডিঅ'টোত যেতিয়া এটা সেন্টেন্সত মডেল অক্সিলাৰি ভার্ব থাকে তেতিয়া তেনে সেন্টেন্সৰ কেনেকৈ ভয়েস পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। How to change the voice of sentences with model auxiliary verbs like can, could, may, might, shall, should, will, would, etc. Can, could, may, might, shall, should, will, would ইত্যাদি মডেল অক্সিলাৰি ভার্ব থকা সেন্টেন্সবোৰৰ ভয়েস কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি আজি এই বিষয়ে আলোচনা কৰিম। ৰুলস যেতিয়া এটা সেন্টেন্সত মডেল অক্সিলাৰি ভার্ব থাকে তেতিয়া তেনে সেন্টেন্সৰ ভয়েস পৰিৱৰ্তন কৰোঁতে আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলস মানি চলিব লাগে। এই নিৰ্দিষ্ট গ্ৰামাৰ ৰুলসৰ ফাৰ্স্ট ৰুলৰ মতে অবজেক্ট সাবজেক্ট হয় সেন্টেন্সৰ প্ৰথমতে বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে মডেল অক্সিলাৰি ভার্ব বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে বি বহিব। তাৰ পাছত ফৰ্থ ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব। তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিব। তাৰ পাছত ছিক্স ৰুলৰ মতে সাবজেক্ট অবজেক্ট হয় সেন্টেন্সৰ শেষত বহিব। এতিয়া উদাহৰণলৈ যাওঁ। I may do this এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটোত মে হৈছে মডেল অক্সিলাৰি ভার্ব, ডু হৈছে মেইন ভার্ব। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে ফাৰ্স্ট ৰুলৰ মতে অবজেক্ট দিস সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে মডেল অক্সিলাৰি ভার্ব মে বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে বি বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভার্ব ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান বহিব। তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিব। তাৰ পাছত ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট আই পেসিভ ভয়েসত মি হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিব। এনেদৰে I may do this সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালো this may be done by me। দ্বিতীয়টো উদাহৰণলৈ যাওঁ। She can finish it এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটোত can হৈছে মডেল অক্সিলাৰি ভার্ব, ফিনিশ হৈছে মেইন ভার্ব। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে ফাৰ্স্ট ৰুলৰ মতে ইট অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে মডেল অক্সিলাৰি ভার্ব can বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে বি বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিশ বহিছে, ফিনিশ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিশ বহিছে। তাৰ পিছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিছে। তাৰ পাছত ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট সি পেসিভ ভয়েসত হাৰ হয় অবজেক্ট হিচাপে সেন্টেন্সৰ শেষত বহিছে। এনেদৰে she can finish it সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালো it can be finished by her। এতিয়া আমি তৃতীয়টো উদাহৰণলৈ যাওঁ। You might like it এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্স্ট ৰুলৰ মতে ইট অবজেক্টটো সাবজেক্ট হয় সেন্টেন্সৰ প্ৰথম ঠাইত বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে মডেল অক্সিলাৰি ভার্ব মাইট বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে বি বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভার্ব লাইকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইক বহিব। তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিব। তাৰ পাছত ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট ইউ পেসিভ ভয়েসত অবজেক্ট হৈ সেন্টেন্সৰ শেষত বহিব। এনেদৰে ইউ মাইট লাইক ইট সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি পালো ইট মাইট বি লাইক বাই ইউ। এতিয়া চতুৰ্থটো উদাহৰণলৈ যাওঁ। We should read this novel এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে। এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে আমি ফাৰ্স্ট ৰুলৰ মতে দিছ নভেল অবজেক্টটো সাবজেক্ট হৈ সেন্টেন্সৰ প্ৰথমতে বহিব। তাৰ পাছত সেকেন্ড ৰুলৰ মতে মডেল অক্সিলাৰি ভার্ব should বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে বি বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে মেইন ভার্ব ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰেড বহিব। তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিব। তাৰ পাছত ছিক্স ৰুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট উই পেসিভ ভয়েসত
আজ হয় অবজেক্ট হিচাপে চেণ্টেন্সৰ শেষত বহিব এনেদৰে উই শুড ৰিড দিছ নভেল চেণ্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি পালোঁ দিছ নভেল শুড বি ৰেড বাই আছ এনেদৰে মডেল অক্সিলাৰী ভাৰ্ব থকা চেণ্টেন্সবোৰৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি